চুপ করে থাও তোমরা কিছু বুঝো না। আসসালামু আলাইকুম নমস্কাৰ দৰ্শকবৃন্দ, মই কৈছোঁ এবিচি দিগাৰ আপোনালোকে চাই আছে মোৰ চেনেল মইলা টাইম। আজি মোৰ সৈতে আছে এজন বিশেষ অতিথি, তেখেত হ'ল শামছুদ্দিন সৰকাৰ ডাঙৰীয়া। ছাৰ, প্ৰথমতে মই আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপোনাৰ অমূল্য টাইমলৈ মোক আমন্ত্ৰণ কৰাৰ কাৰণে আপোনালৈ ধন্যবাদ। আপোনাক আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ মূল উদ্দেশ্যটো হ'ল, যিহেতু আপুনি দিনটোৰ বেছিভাগ সময় ছাত্ৰ ছাত্ৰীৰ লগত পাৰ কৰে, সেই হেতুকে আপোনাৰ পৰা জানিব বিচাৰিম যে যদি আমি আজিৰ পৰা 10 বছৰ পিছত যাওঁ, তেতিয়াহ'লে দেখিবলৈ পাম যে শিক্ষাৰ হাৰ অতি কম আছিল, আৰু 10 বছৰ আগৰ তুলনাত বৰ্তমান সময়ত যদি আমি তুলনা কৰোঁ, দেখিবলৈ পাম যে শিক্ষাৰ হাৰ দ্ৰুতগতিত আগবাঢ়িছে। এই যে শিক্ষাৰ হাৰ যে দ্ৰুতগতিত আগবাঢ়িছে, ঠিক তেনেকৈ নৈতিক শিক্ষা দ্ৰুতগতিত আগবাঢ়িছে বুলি আপোনাৰ অনুভৱ হয় নেকি? এতিয়া চাওক, আপুনি যিটো প্ৰশ্ন কৰিছে সেই তুলনাটো যদি কৰিব যাওঁ, তেতিয়াহ'লে হয়তো ক'ৰবাত নহয় ক'ৰবাত এই কথাটো হয়তো প্ৰতিফলিত হয় যে আজিৰ দিনৰ ল'ৰা ছোৱালীখিনিৰ মাজত যি পৰিমাণে নৈতিকতাৰ শিক্ষা থাকিব লাগিছিল, সেই পৰিমাণে হয়তো নৈতিকতাৰ শিক্ষা দেখিবলৈ পোৱা নাযায়। আৰু যদি তুলনা কৰা হয়, তেতিয়াহ'লে হয়তো ক'ব পাৰি যে সেই সময়তে শিক্ষাৰ হাৰ কম আছিল, কিন্তু যিখিনি মানুহ শিক্ষাৰ লগত জড়িত আছিল, তেওঁলোকৰ মাজত নৈতিকতাৰ শিক্ষাটো মোৰ বোধেৰে, মোৰ অনুভৱ হয় যে সেই সময়ত নিশ্চয় অলপ বেছি আছিল যেন অনুভৱ হয়। বৰ্তমানে আপোনাৰ মতে বৰ্তমান সময়ত নৈতিক শিক্ষাৰ অতি কম? নৈতিক শিক্ষা কম বুলি মই ক'ব বিচৰা নাই, কাৰণ হয়তো নৈতিকতাৰ যিটো শিক্ষা মানুহৰ মাজত থাকিব লাগিছিল, শিক্ষাৰ যিটো হাৰ বৃদ্ধি পাইছে, সেই অনুপাতে হয়তো মানুহৰ মাজত দেখিবলৈ পোৱা নাযায়, কম দেখা যায়। হয়। নৈতিক শিক্ষাৰ অৱনতি, আচলতে নৈতিক শিক্ষাৰ অৱনতিৰ মূল কাৰণ কি হ'ব পাৰে? এতিয়া চাওক, এই কথাখিনিও হয়তো এক লাইনত কোৱাটো সম্ভৱ নহয়। নাই। নৈতিকতাৰ অৱনতিৰ বহুতো কাৰণ আছে। কাৰণখিনি মই মোৰ ব্যক্তিগত জীৱনত যিখিনি উপলব্ধি কৰোঁ, তাৰ ফালৰ পৰা যদি মই বিশ্লেষণ কৰিব যাওঁ, তেতিয়াহ'লে মই কেইটামান পইণ্ট হয়তো ইয়াতে উল্লেখ কৰিব পাৰিম। সেইখিনিৰ লগত আপোনালোক কিমানখিনি একমত হয় মই নাজানো, বাট মোৰ দৃষ্টিকোণৰ পৰা এই কাৰণকেইটা মই গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। যেনে আপুনি এই ক্ষেত্ৰত শিক্ষাৰ অভাৱটোক আপুনি দোষাৰোপ কৰিব পাৰে। হয়, আমি শিক্ষিত হৈ আছোঁ, আমাৰ ল'ৰা ছোৱালীসকল শিক্ষিত হৈ আছে, আনুষ্ঠানিক শিক্ষাটোহে আমি লাভ কৰি আছোঁ, কিন্তু সামগ্ৰিক যিটো শিক্ষা, সেই শিক্ষাৰ দিশত ক'ৰবাত নহয় ক'ৰবাত আমি এতিয়া পিছ পৰি আছোঁ। আমাৰ পৰিয়াল তথা আমাৰ শিক্ষানুষ্ঠানসমূহত যি ধৰণে নৈতিকতাৰ শিক্ষা হয়তো আমি দিব পাৰিব লাগিছিল, সেই ক্ষেত্ৰত হয়তো ক'ৰবাত নহয় ক'ৰবাত আমি দিব পৰা নাই যেন অনুভৱ হয়। সমাজখনত তেনেকুৱা ধৰণেৰে প্ৰতিচ্ছবি এটা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও আপুনি ইয়াতে অপসংস্কৃতিৰ আগ্ৰাসনৰ কথা ক'ব পাৰে। নিশ্চয়। আমি বিশেষকৈ নিজৰ যি সভ্যতা সংস্কৃতি, তাক পাহৰি কিনে তথাকথিত আধুনিকতাৰ এই যুগত আমি নিজকে বিলীন কৰি দি কিনে আমি যি ধৰণৰ শিক্ষা অৰ্জন কৰি আছোঁ, তাৰ ফলত আমাৰ নৈতিকতাৰ অৱক্ষয় হোৱা পৰিলক্ষিত হৈ আছে। নিশ্চয়। ইয়াৰ উপৰিও আপুনি সুস্থ বিনোদনৰ অভাৱ এটা কাৰণ হিচাপে আপুনি ইয়াতে দৰ্শাব পাৰে। বিশেষকৈ আমি যেতিয়া কৈশোৰকালত আছিলোঁ, তেতিয়া আমি যি ধৰণে নেকি খেল ধেমালি বা বিভিন্ন ধৰণৰ আমোদ প্ৰমোদজনিত যি কাৰ্যসূচীবিলাক আছে, সেইবিলাকত যেনেকৈ আমি জড়িত আছিলোঁ, তথা আমাৰ সমবয়সীয়া ল'ৰা ছোৱালীসকল যি ধৰণে নেকি সেইবিলাকৰ লগত জড়িত আছিল, তাৰ ফলত তেওঁলোকৰ এটা সুস্থ মানসিকতা গঢ় লৈ উঠিছিল বুলি মোৰ অনুভৱ হয়। এই যে নৈতিক শিক্ষাৰ যি অৱনতি দেখা গৈ আছে, এই নৈতিক শিক্ষাৰ অৱনতিৰ মূল কাৰণটো আপুনি কি বুলি ভাবে? আপুনি যদি নৈতিকতাৰ অৱনতিৰ কাৰণসমূহৰ কথা সোধে, তেতিয়াহ'লে মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা হয়তো কেইটামান কথা ক'ব পাৰোঁ। এইখিনিৰ লগত আপোনালোক কিমানখিনি একমত হয় মই নাজানো। মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা ক'ব পাৰোঁ যে হয়তো শিক্ষাৰ অভাৱ আছে আমাৰ মাজত। হয়, আমি আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হৈ আছোঁ, কিন্তু এই আনুষ্ঠানিক শিক্ষাৰ মাজত যিখিনি নেকি আমাৰ নৈতিকতাৰ শিক্ষা থাকিব লাগিছিল, সেই নৈতিকতাৰ শিক্ষাৰ হাৰটো হয়তো সেই হিচাপে গঢ় লৈ উঠা নাই। নিশ্চয়। আমাৰ পৰিয়াল তথা আনুষ্ঠানিক শিক্ষানুষ্ঠানসমূহত যি ধৰণে নৈতিকতাৰ পাঠ পঢ়াব লাগিছিল, সেই ক্ষেত্ৰত হয়তো ক'ৰবাত নহয় ক'ৰবাত বিফল হোৱা যেন মোৰ অনুভৱ হয়। ইয়াৰ উপৰিও আপুনি অপসংস্কৃতিৰ আগ্ৰাসনক এই ক্ষেত্ৰত দোষাৰোপ কৰিব পাৰে। 100% কৰিব। আমি
তথাকথিত আধুনিকতাৰ এই জগতখনত যি ধৰণে নেকি অপসংস্কৃতিৰ লগত জড়িত হৈ পৰিছোঁ তাৰ পৰিণতিস্বৰূপে আমাৰ নৈতিকতাৰ যথেষ্টখিনি অৱক্ষয় হোৱা পৰিলক্ষিত হৈ আছে ইয়াৰ উপৰিও আপুনি প্ৰযুক্তিৰ অপব্যৱহাৰৰ কথা এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰে বিশেষকৈ আমি ইণ্টাৰনেট তথা ছ'চিয়েল মিডিয়াত যি ধৰণে নেকি জড়িত হৈ থাকোঁ তথা আমাৰ ল'ৰা ছোৱালীখিনি যি ধৰণে জড়িত হৈ থাকে তাৰ ফলস্বৰূপে তেওঁলোকে এক ধৰণৰ ঋণাত্মক যি নেকি উপাদানসমূহ আছে তাৰ লগত বেছিকৈ জড়িত থকা দেখিবলৈ পোৱা যায় ইয়াৰো প্ৰভাৱ আমাৰ ব্যক্তিগত জীৱনত নপৰা নহয় ইয়াৰ উপৰিও আপুনি সুস্থ বিনোদনৰ অভাৱক এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰে সুস্থ বিনোদন বুলি ক'লে এতিয়া চাওক খেলা ধূলা তথা বিভিন্ন ধৰণৰ সাংস্কৃতিক যি চৰ্চাসমূহ আছে এই চৰ্চাসমূহৰ পৰা আমি আঁতৰি আহিছোঁ আজিৰ ডেটত আমাৰ যিবিলাক নেকি টিম গেম সেইবিলাক প্ৰায় নোহোৱা হৈ পৰিছে আমি খেলপথাৰলৈ নাযাওঁ আমাৰ ল'ৰা ছোৱালীসকল খেলপথাৰলৈ নাযায় চ' আমি যদি টিম গেমবিলাকত যদি আমি পাৰ্টিচিপেট কৰিব নোৱাৰোঁ বা পাৰ্টিচিপেট নকৰোঁ তেতিয়াহ'লে আমি হয়তো বহু ক্ষেত্ৰত পিছুৱাই যাওঁ কাৰণ টিম গেমবিলাকে আমাক বহু ধৰণৰ কথাই শিকায় জীৱনৰ পাঠ সেইসমূহৰ পৰা আমি পঢ়িব পাৰোঁ বা তাৰ পৰা আমি অনুশাসন বা বিভিন্ন ধৰণৰ ডাঙৰক কেনেকৈ শ্ৰদ্ধা কৰিব লাগে বা আমাৰ যিজন নেকি লিডাৰ থাকে যিজন নেতা থাকে তেওঁৰ প্ৰতি আমাৰ কেনেকুৱা ধৰণৰ মনোভাৱ থাকিব লাগে বস্তুটো একদম প্ৰেক্টিকেলি পোৱা যায় সেই বস্তুবিলাক আপুনি একেবাৰে প্ৰেক্টিকেলি শিকিব পাৰে কিন্তু সেইখিনি হয়তো আপুনি পেন পেপাৰ লৈ কিনে হয়তো শিকিব নোৱাৰে কোনোবাই হয়তো আপোনাক পেন পেপাৰত শিকাব নোৱাৰে তেনেকুৱা ধৰণৰ কথা আৰু চ' ফিল্ডত যোৱাৰ পিছত যি ধৰণৰ নেকি অনুশাসনৰ কথা তাতে থাকে যি ধৰণৰ নেকি তাতে মিলা প্ৰীতিৰ কথা থাকে যি ধৰণৰ নেকি ৰেচপেক্টৰ কথা থাকে সেই কথাবিলাক আমি প্ৰেক্টিকেলি শিকিলে আমাৰ কাৰণে বেছি ভাল হয় ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰতো এইটো যথেষ্টখিনি ক্ৰিয়া কৰে চ' এই ক্ষেত্ৰত মই আৰু এটা কথা ইয়াতে যোগ কৰিব বিচাৰিম সেইটো হৈছে আপোনাৰ বিচাৰহীনতাৰ এটা সংস্কৃতি আমাৰ সমাজত আছে সাধাৰণতে দেখিবলৈ পোৱা যায় যে ধৰক কিবা এটা অপৰাধ কৰিছে অপৰাধটো কৰাৰ পিছত যি ধৰণে নেকি দৃষ্টান্তমূলক শাস্তি হয়তো দিব লাগিছিল সেই ধৰণৰ দৃষ্টান্তমূলক শাস্তি হয়তো দিয়া দেখিবলৈ পোৱা নাযায় চ' অপৰাধ কৰি কিনে মানুহখিনি সাৰি যোৱা দেখিবলৈ পোৱা যায় আৰু তাৰ প্ৰভাৱতেই পৰৱৰ্তী সময়ত উঠি অহা যিসকল আছে তেওঁলোকে সেই ধৰণে চিন্তা কৰিবলৈ লয় যে সাধাৰণতে অপৰাধ কৰিলে দেখোন আমাৰ সমাজে একোৱে নকয় চ' সেই ধৰণে সাধাৰণ বস্তু অপৰাধৰ সংখ্যাটো দিনক দিনে বৃদ্ধি হৈ গৈ আছে এই ক্ষেত্ৰত বিভিন্ন দিশবিলাক জড়িত হৈ আছে আপোনাৰ মাদক দ্ৰব্যৰ লগত জড়িত হোৱা বা আপোনাৰ নাৰী কেলেংকাৰীৰ লগত জড়িত হোৱা বা বিভিন্ন ধৰণৰ যি নেকি অশ্লীল কামবিলাক আছে সেইবিলাকৰ লগত আমাৰ ল'ৰা ছোৱালীখিনি সহজতে মানে জড়িত হোৱাৰ এটা প্ৰৱণতা তেওঁলোকৰ মাজত গঢ় লৈ উঠে কাৰণ আমাৰ সমাজখনত তেনেকুৱা ধৰণৰ যিহেতু বিচাৰ ব্যৱস্থা নাই চ' এই ক্ষেত্ৰত মই সেই বিচাৰ ব্যৱস্থাটোকো দোষাৰোপ কৰিব বিচাৰোঁ আপোনাৰ মতে এই শিক্ষাৰ লগত নৈতিক শিক্ষা কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ এতিয়া চাওক আমিতো আনুষ্ঠানিক শিক্ষাৰ লগত জড়িত হৈ আছোঁ আমাৰ ল'ৰা ছোৱালীখিনিকো বৰ্তমান আমি আনুষ্ঠানিক শিক্ষাৰ লগত জড়িত কৰি ৰাখিছোঁ চ' এই ক্ষেত্ৰত যদি আমাৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত নৈতিকতাৰ পাঠটো একেবাৰে প্ৰাইমাৰী লেভেলৰ পৰাই যদি ইউনিভাৰ্চিটি লেভেললৈকে অন্তৰ্ভুক্ত কৰিব পৰা যায় তাৰ জৰিয়তে নিশ্চয় আমাৰ ল'ৰা ছোৱালীখিনিৰ মাজত তথা নৱপ্ৰজন্মৰ মাজত এটা নৈতিকতাৰ যি শিক্ষা থাকিব লাগে সেই শিক্ষাটো হয়তো সৰুৰ পৰাই তেওঁলোকৰ মাজত গঢ় লৈ উঠিব ইয়াৰ উপৰি আপোনাৰ যি নেকি পাৰিবাৰিক শিক্ষা আছে সেই ক্ষেত্ৰতো আপুনি সচেতনতা অৱলম্বন কৰিব লাগিব আপুনি নিজৰ ল'ৰা ছোৱালীখিনিক যদি আপুনি সৰু সুৰা যিবিলাক নেকি তেওঁলোকৰ ভুল সেইবিলাক যদি আপুনি সময়মতে তেওঁলোকক দেখুৱাই দিব পাৰে তথা যি অপৰাধৰ কাৰণে যেনেকুৱা ধৰণৰ শাস্তি গঠনমূলক যদি এটা শাস্তি আপুনি সৰুৰ পৰাই তেওঁলোকক দিয়াৰ এটা ব্যৱস্থা কৰে তেতিয়াহ'লে হয়তো তেওঁলোকে একেটাই অপৰাধ বা একে ধৰণৰ ভুল হয়তো বাৰম্বাৰ তেওঁলোকে নকৰিব তেনেকেই হয়তো তেওঁলোকৰ মাজত এটা নৈতিকতাৰ যি নেকি বিকাশ সেইটো হয়তো পৰিলক্ষিত হ'ব ইয়াৰ উপৰিও আপুনি সুস্থ বিনোদনৰ লগত আমাৰ ল'ৰা ছোৱালীখিনিক জড়িত কৰিব পাৰে সুস্থ বিনোদন বুলি ক'লে আপুনি বিভিন্ন ধৰণৰ খেল ধেমালিসমূহ আছে বিশেষকৈ টিম গেম যিবিলাক আছে ইয়াৰ উপৰিও আপুনি আমাৰ যি সংস্কৃতি আছে সংস্কৃতিৰ যি চৰ্চা
এইবোৰৰ লগত যদি আপুনি ল'ৰা ছোৱালীখিনিক সৰুৰ পৰাই যদি জড়িত কৰিব পাৰে, তাৰ ফলতো হয়তো আমাৰ ল'ৰা ছোৱালীখিনিৰ মাজত এটা ভাল শিক্ষা হয়তো তেওঁলোকে ল'ব পাৰিব আৰু তেনেকেই হয়তো তেওঁলোকৰ যিটো নেকি বিকাশ সেইটো সম্ভৱ হ'ব। ইয়াৰ উপৰিও আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা আছে, সেইটো হ'ল যে আত্মপৰিচয়। আমি বিশেষকৈ নিজৰ ধৰ্ম, নিজৰ সংস্কৃতি, ভাষা, কলা কৃষ্টি বা নিজৰ যি ঐতিহ্য আছে, নিজৰ যি পৰম্পৰা আছে, সেইবিলাকৰ লগত যদি আমি নিজৰ ল'ৰা ছোৱালীখিনিক জড়িত কৰি ৰাখিব পাৰোঁ, অপসংস্কৃতিৰ পিনে নাযাই কিনে নিজৰখিনিৰ মাজত, নিজস্বতাৰ মাজতে যদি আমি থাকি কিনে আমি আগুৱাই যাব পাৰোঁ, নিশ্চয়কৈ আমাৰ ল'ৰা ছোৱালীৰ মাজত হয়তো এটা ভাল নৈতিক শিক্ষাই প্ৰভাৱ পেলাব বুলি মই অনুভৱ কৰোঁ। এই যে যি নৈতিক শিক্ষাৰ অভাৱ, এই অভাৱৰ জৰিয়তে সমাজত কেনেধৰণৰ প্ৰভাৱ পৰিছে? এতিয়া চাওক, এখন সুস্থ সমাজ তথা দায়িত্বশীল সমাজ যদি গঢ় লৈ উঠিব হয় বা এখন উন্নত সমাজ যদি আপুনি আশা কৰে, তাত নৈতিকতাৰ শিক্ষা থাকিবই লাগিব। নৈতিকতাক বাদ দি কিনে আপুনি কেতিয়াও এখন দায়িত্বশীল তথা সুস্থ সমাজ আশা কৰিব নোৱাৰে। নিশ্চয়। কাৰণ আমাৰ মন মানসিকতা যিমান ভাল হ'ব, আমি শুদ্ধ অশুদ্ধ যিমান সোনকালে আমি বুজি উঠিব পাৰিম, আমি ন্যায় অন্যায়ৰ বিষয়ে যিমান সোনকালে বুজি উঠিব পাৰিম, আমি সততা সম্পৰ্কে যিমান সোনকালে বুজি উঠিব পাৰিম, সিমান সোনকালেই আমাৰ ব্যক্তি জীৱনটো সুন্দৰ হ'ব। নিশ্চয়। আৰু তাৰ প্ৰভাৱটো আমাৰ সমাজখনতো পৰিব। যদি আমি এটা ভাল মনৰ অধিকাৰী হ'ব পাৰোঁ, য'ত নেকি আপুনি বেলেগৰ উপকাৰৰ কথা হয়তো চিন্তা কৰিব পাৰে, হয়তো মানুহৰ আপদে বিপদে তেওঁলোকৰ সংগ দিয়াৰ এটা আপোনাৰ মানসিকতা আছে, হয়তো সমাজৰ যিবিলাক নেকি ব্যাধিবিলাক আছে সেইবিলাকৰ বিৰুদ্ধে মাত মতাৰ আপোনাৰ ভিতৰত এটা শক্তি আছে, তেতিয়াই যাই কিনে আমাৰ সমাজখন এখন সুন্দৰ সমাজ তথা এখন সুস্থ সমাজ হিচাপে গঢ় লৈ উঠিব। আজি নৈতিকতাৰ শিক্ষাৰ অৱক্ষয়ৰ ফলস্বৰূপে সমাজখনত বিভিন্ন ধৰণৰ ঘটনাবিলাক সংঘটিত হৈ আছে। নিশ্চয়। যিবোৰ ল'ৰা ছোৱালী যিটো বয়সত স্কুললৈ যাব লাগে, সেই ল'ৰা ছোৱালীবোৰে বিভিন্ন ধৰণৰ অসাংবিধানিক যিবিলাক নেকি কাৰ্য আছে, সেই কাৰ্যবিলাকত তেওঁলোক লিপ্ত থকা দেখিবলৈ পোৱা যায়। বিশেষকৈ কিশোৰ কিশোৰীসকলৰ মাজত যি নেকি বিপৰীত লিংগৰ প্ৰতি যি প্ৰৱণতা, সেইটো আমাৰ বৰ্তমান সমাজত এটা সাধাৰণ বিষয়ত পৰিণত হৈছে। বা আমাৰ মাদক দ্ৰব্যৰ প্ৰতি যি ধৰণৰ নেকি আমাৰ আসক্তি, দিনক দিনে ল'ৰা ছোৱালীসকলৰ মাজত ইয়াৰ প্ৰৱণতাটো যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰু সেই মাদক দ্ৰব্যসমূহ সেৱন কৰি, ড্ৰাগছসমূহ লৈ কিনে তেওঁলোকে সমাজত বিভিন্ন ধৰণৰ কুটাঘাতবিলাক তেওঁলোকে সংগঠিত কৰি আছে, যিবিলাক নকৰিবলগীয়া কাম, সমাজখনৰ কাৰণে যিবিলাক নেকি অভিশাপস্বৰূপ, তেনেকুৱা ধৰণৰ কামৰ লগত তেওঁলোক জড়িত হোৱা দেখিবলৈ পোৱা যায়। গতিকে মোৰ বোধেৰে নৈতিকতাৰ শিক্ষাক লৈ কিনে আমি আমাৰ সমাজত সচেতনতা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। আমি প্ৰত্যেকজন দায়িত্বশীল ব্যক্তিয়েই সমাজৰ যিসকল নেকি আমি শিক্ষিত বা বিভিন্ন সামাজিক কামৰ লগত জড়িত ব্যক্তিসকল আছোঁ, তেওঁলোকে যদি আমি এই দিশত অলপ মনোযোগ দিওঁ তথা চিন্তা কৰোঁ, তেতিয়াহ'লে নিশ্চয়কৈ হয়তো আমাৰ সমাজখনত ইয়াৰ এটা ভাল প্ৰভাৱ পৰিব বুলি মই অনুভৱ কৰোঁ। এই অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ আগমুহূৰ্তত মই আপোনাৰ পৰা এটা বস্তু জানিব বিচাৰিম যে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীয়ে সচৰাচৰ মানে ব্যৱহাৰ কৰা এটা কমন ডাইলগ, আপোনাৰ মতে কি হ'ব? সেইটো হয়তো ভাবিবলগীয়া এটা বিষয়। এতিয়া আপুনি হঠাৎ প্ৰশ্নটো কৰি দিলে। আছে আপোনালোকৰ মনত? তেনেকৈ ধৰক ল'ৰা ছোৱালীয়ে ঘৰত সচৰাচৰ এটা শব্দ ব্যৱহাৰ কৰে বুলি বিভিন্ন সময়ত আমি গাৰ্জেনৰ ফালৰ পৰা অভিযোগটো পাইছোঁ, যে পঢ়িব বহিব ক'লে ৰিপ্লাইটো দিয়ে, চুপ কৰি থাক, তোমরা কিছু বুঝো না। এনেকুৱা ধৰণৰ কিছুমান শব্দ তেওঁলোকে ব্যৱহাৰ কৰে যে মনে মনে থাকক, আপোনালোকে এই বিষয়ে হয়তো নাজানে, কি কৰিব লাগিব কি কৰিব নালাগিব সেইটো মই জানো, কেতিয়া পঢ়িব লাগিব কিমান পঢ়িব লাগিব সেইখিনি মই জানো। সো ইয়াতে ল'ৰা ছোৱালীখিনি অলপ অভাৰ স্মাৰ্ট বা তেনেকুৱা মানে ভাৱ দেখুৱায়। আচলতে এইখিনি ল'ৰা ছোৱালীৰ কাৰণেই ক্ষতিকাৰক
কাৰণ ল'ৰা ছোৱালীয়ে মাক দেউতাকক মানে ফাঁকি দি কিনে বা মাক দেউতাক এই ক্ষেত্ৰত অনভিজ্ঞ হোৱাৰ কাৰণে মাক দেউতাকক যি ধৰণে নেকি তেওঁলোকে ডমিনেট কৰি কিনে তেওঁলোকে হয়তো নিজৰ কামখিনি ফাঁকি দিব বিচাৰে, তাৰ ফলত পৰৱৰ্তী সময়ত তেওঁলোকৰ জীৱনতেই প্ৰভাৱটো পৰে। চ' আমি মাক দেউতাক তথা অভিভাৱকক তেনেকৈ হয়তো ভাবিব নালাগে, কাৰণ মাক দেউতাকে আমাক যদি লিখা পঢ়া কৰাই আছে, তেওঁলোক আমাতকৈও বহুত অভিজ্ঞ। তেওঁলোক আমাৰ ভালৰ কাৰণেই চিন্তা কৰে, তেওঁলোক আমাৰ প্ৰতিটো সুখ তেওঁলোকে হয়তো উদযাপন কৰিব বিচাৰে। গতিকে তেওঁলোকক যাতে আমি সুখী কৰিব পাৰোঁ, তেওঁলোকক যাতে আমি আনন্দিত কৰিব পাৰোঁ, তাৰ কাৰণে হয়তো আমাৰ ল'ৰা ছোৱালীখিনিয়ে তেনেকৈ চিন্তা কৰা উচিত। তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি কিনেই তেওঁলোকৰ আশা ভৰসা বা যিবিলাক প্ৰত্যাশা আছে সেইবিলাকক আগত ৰাখি কিনেই আমি নিজৰ সপোনটো হয়তো চাব লাগে। ইতিমধ্যে আমাৰ অনুষ্ঠান সামৰণি মাৰিম। এই অনুষ্ঠান সামৰণি মাৰাৰ আগমুহূৰ্তত আপুনি আমাৰ যি সমাজ আছে সমাজক কিবা মেছেজ দিব বিচাৰে নেকি আপুনি? এতিয়া চাওক, আজি আপুনি যিটো বিষয় লৈ কিনে আলোচনা কৰিলে, মই তাৰ ওপৰতে হয়তো এটা আহ্বান আমি সমাজলৈ ৰাখিব পাৰোঁ। বিশেষকৈ আমি যদি এখন সুস্থ সুন্দৰ তথা দায়িত্বশীল এখন সমাজ যদি আশা কৰোঁ, তেতিয়াহ'লে আমি প্ৰত্যেকেই আমাৰ সমাজৰ সৰুৰ পৰা ডাঙৰলৈকে যি যি দায়িত্বত আছোঁ সেই দায়িত্বত থাকি কিনেও সমাজৰ প্ৰতি অলপ সদয় হোৱাৰ প্ৰয়োজন আছে। আৰু মই সকলোকে আহ্বান জনাম যে আপোনালোকে নিজৰ সমাজখনক সুস্থ তথা দায়িত্বশীল সমাজ হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে আপোনালোকে অলপ হ'লেও আপোনালোকে অৱদান ৰাখক। নিশ্চয়কৈ আমাৰ সমাজখন সুন্দৰ সুস্থ তথা এখন দায়িত্বশীল তথা উন্নত সমাজলৈ ৰূপান্তৰিত হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আপোনাৰ মূল্যৱান সময়খিনি আমাৰ এই অনুষ্ঠানত দিয়াৰ কাৰণে। তাৰ লগতে আজি এই অনুষ্ঠানটো সামৰণি মাৰিছোঁ। ধন্যবাদ।